আশীৰ্বাদৰো দুটা ভাগ আছে, এটা আয়ুষ্মান ভৱ, এটা বিজয়ী ভৱ। গতিকে অতুল দাই জানে কাক কোনটো আশীৰ্বাদ। সমষ্টিৰ বিধায়ক আমাৰ প্ৰাক্তন মন্ত্ৰী অতুল বৰা ডাঙৰীয়াক মই সাক্ষাৎ কৰিবলৈ আহিছিলোঁ। এটা দিল্লীলৈকে যোৱাৰ আগতে অতুল বৰা ডাঙৰীয়াক দিছপুৰ বিধানসভাৰ ইলেকশ্যন উঠিব কাৰো সন্দেহো নাছিলে, কিন্তু বিশেষ এটা ৰাজনৈতিক বিৱৰ্তনৰ কাৰণে অতুল বৰা ডাঙৰীয়াক এইবাৰ আমি দলীয় মনোনয়নখন দিব পৰা নাছিলোঁ। স্বাভাৱিকভাৱে প্ৰথম দিনা সকলোৰে মনটো বেয়া লাগে আৰু অতুল দাৰ মন বেয়াও লাগে। আৰু অতুল দাৰ যিহেতু আমি অতুল দাতকৈ সৰু, দুটা কথা আমাক ক'বও পাৰে। অতুল দাই অলপ নিজৰ ক্ষোভ ব্যক্ত কৰিছিল। যোৱাকালি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই তেখেতক সাক্ষাৎ কৰিছিল। আমাৰ যিখিনি অসুবিধা হৈছিল তেখেতক আমি জনাইছিলোঁ। আজি ময়ো কথা বতৰা পাতিলোঁ। অতুল দা আমাৰ দলতে আছে, বিশেষকৈ ডিমৰীয়াকে ধৰি গোটেইকেইটা সমষ্টিত তেখেতে ভাল কৰি প্ৰচাৰ অভিযানতো অংশ ল'ব আৰু যি ধৰণে আগে পিছে দলত থাকিব। ভগৱানে যদি আমাৰ চৰকাৰখন কৰে, অতুল দা আগতকৈও সক্ৰিয় হৈ থাকিব আৰু সেনেকৈ আমি আগবাঢ়ি যাম। আজি ছাৰ মীৰা বৰঠাকুৰ ডাঙৰীয়ানী আহিছিল। চব অতুল দাৰ যিটো ষ্টেটাছ, যোন পাৰ্টি উঠিব, যদি অতুল দা নিজে নুঠে সকলোৱে আহি আশীৰ্বাদ ল'ব। গতিকে আশীৰ্বাদৰো দুটা ভাগ আছে, এটা আয়ুষ্মান ভৱ, এটা বিজয়ী ভৱ। গতিকে অতুল দাই জানে কাক কোনটো আশীৰ্বাদ দিব লাগে। গতিকে মই অতুল দাক শিকাবলগীয়া একো নাই। অতুল দাই যিটো আশীৰ্বাদ দিয়াৰ প্ৰয়োজন সেইটোৱে দিছে। গতিকে মই আৰু সেই বিষয়ে একো কমেণ্ট নকৰোঁ। কিন্তু অতুল দা বিজেপিতে আছে, বিজেপিতে থাকিব, আমাৰ লগতে থাকিব।